Hi everyone, welcome to Lakshya Computer Training Institute Bongaigaon. মই জ্ঞানদীপ। আজিৰ ক্লাছত আমি শিকিম সেকেন্ডাৰী মেমৰি। তোমালোকে সেকেন্ডাৰী মেমৰি নাম শুনিলে গম পাই আছে যে এইটো এটা পাৰ্মানেন্ট মেমৰি হয় য'ত আমি আমাৰ ডেটাবিলাক পাৰ্মানেন্টলি ষ্ট'ৰ কৰি থব পাৰো। যদি তোমাৰ পাৱাৰ অফ হৈ যায় या পাৱাৰ নাথাকে তেতিয়াও তোমাৰ ডেটাবিলাক থাকিব তোমাৰ কম্পিউটাৰত। যেতিয়াই তুমি পাৱাৰ অন কৰিবা তোমাৰ ডেটাবিলাক আগেইন তুমি ৰিট্ৰিভ কৰিব পাৰিবা, তুমি চাব পাৰিবা। আৰু আজিৰ দিনত কি তোমাৰ সেকেন্ডাৰী ডিভাইসেস ইউজ কৰা হয় আজিকালি ল্যাপটপত ডেস্কটপত আজি হেতু আমি ডিসকাস কৰিম তো বলা সময় নষ্ট নকৰো মোৰ পিপিটি ওপেন কৰি লওঁ আমি ডিসকাস কৰিম সেকেন্ডাৰী মেমৰিৰ বিষয়ে তো ইয়াত তুমি চাব পাৰা কিছুমান পিকচাৰ্স আছে সেকেন্ডাৰী মেমৰি প্ৰথমটো হ'ল হাৰ্ড ডিস্ক সেকেন্ডটো হ'ল তোমাৰ এসএসডি থাৰ্ড হ'ল M.2 SATA ইয়াৰ পিছত আৰু এটা আছে হেতু আমি চাই লওঁ নেক্সট আমাৰ আহিলে আৰু এটা NVMe SSD তো এই চাৰিটা আমাৰ কি ক'ব পাৰা তুমি সেকেন্ডাৰী মেমৰি ক'ব পাৰা তো প্ৰথমত আমি ডিসকাস কৰিম হাৰ্ড ডিস্কৰ বিষয়ে হোৱাট ইজ এ হাৰ্ড ডিস্ক টাইপ হাৰ্ড ডিস্কৰ ভিতৰত এটা ম্যাগনেটিক ডিস্ক থাকে তাৰ লগত এটা মোটৰ থাকে আৰু এটা লেন্স থাকে হে লেন্সৰ মাধ্যমে আমি ৰিড কৰো মানে আমি ৰিট্ৰিভ কৰো ডেটা আৰু ৰাইট কৰো মানে আমি লোড কৰো আমাৰ ডেটা ঠিক আছে হাৰ্ড ডিস্ক slower than SSD আৰু M.2 বা স্লো হয় কেলে কি ইয়াত ডিস্ক আছে আৰু এটো ফিজিক্যালি ঘুৰি থাকে কেলে কি তাত এটা মোটৰ আছে মাজত তুমি চাব পাৰা এটা মোটৰ আছে হে মোটৰৰ মাধ্যমে এই ডিস্কটো ঘুৰি থাকে আৰু আমাৰ ডেটাবিলাক ষ্ট'ৰ হয় আৰু কিন্তু এটো কষ্ট ইফেক্টিভ কেলে কি ইয়াৰ দাম কম আৰু ডেটা ৰিকভাৰীৰ কাৰণে এটো বেটাৰ এটা অপচন ঠিক আছে ইয়াৰ স্পিড ম্যাক্সিমাম 160 MB per second up to মানে ইয়াৰ ম্যাক্স স্পিড up to 160 Mbps या MBs এতিয়া আমি সেকেন্ডাৰী মেমৰিৰ বিষয়ে ডিসকাস কৰিম তো ইয়াত তুমি চাব পাৰা কিছুমান পিকচাৰ্স দিয়া আছে প্ৰথম হ'ল HDD হাৰ্ড ডিস্ক ড্ৰাইভ তাৰ পিছত আহিলে SSD সলিড ষ্টেট ড্ৰাইভ তাৰ পিছত M.2 আৰু এটা আছে হেতু চাই লোৱা নেক্সট আমাৰ আহিলে NVMe SSD তো এই চাৰিটা আমাৰ সেকেন্ডাৰী মেমৰি তো ফাৰ্স্ট আমি ডিসকাস কৰিম HDD হাৰ্ড ডিস্ক ড্ৰাইভৰ ভিতৰত কি থাকে ফাৰ্স্ট এটো তো নন ভলেটাইল মেমৰি তোমালোকে বুজি পাইছা নন ভলেটাইল মেমৰি মানে সেকেন্ডাৰী মেমৰি মানে পাৰ্মানেন্টলি তোমাৰ ডেটা ষ্ট'ৰ কৰে কারেন্ট গুছি গলে পাৱাৰ গুছি গলেও তোমাৰ ডেটা বিলাক থাকি যায় সেকেন্ড কথা হ'ল যে ইয়াৰ ভিতৰত এটা ডিস্ক থাকে আৰু সেই ডিস্কত আমাৰ ডেটা বিলাক ষ্ট'ৰ হয় আৰু প্ৰসেসটো কেনেকৈ হয় এটা লেন্স আছে তুমি চাব পাৰা ইয়াত এটা লেন্স আছে আৰু ইয়াত এটা মোটৰ আছে এই মোটৰটো ঘুৰাৰ কাৰণে এই আমাৰ ডিস্কটো ঘুৰি থাকে আৰু এই লেন্সৰ মাধ্যমে আমি আমাৰ ডেটা বিলাক ষ্ট'ৰ কৰো আৰু যেতিয়া আমি ষ্ট'ৰ কৰো আৰু যেতিয়া আমাৰ দৰকাৰ আমি চাব বিচাৰো তেতিয়া আমি আগেন এই লেন্সৰ মাধ্যমে আমি চাব পাৰো এটো ফিজিক্যালি ঘুৰাৰ কাৰণে ইয়াৰ স্পিডটো কম ঠিক আছে এই হাৰ্ড ডিস্কৰ যোনটো স্পিড হয় প্ৰসেসিং স্পিড কম তো ইয়াৰ ম্যাক্সিমাম যোনটো স্পিড আছে 160 MB per second কষ্ট ইফেক্টিভ হয় মানে দাম কম আৰু ডেটা ৰিকভাৰীৰ কাৰণে এটো ক'ব পাৰা সাকসেসফুল ঠিক আছে ডেটা ৰিকভাৰী সোনকালে হয় ইয়াত নেক্সট আমাৰ আহিলে আৰু এটা বস্তু এটো কত ইউজ কৰা হয় ল্যাপটপ আৰু ডেস্কটপত ইউজ কৰা হয় আগৰ দিনত ইউজ কৰা হৈছিল আজিকালি এটো লাহে লাহে কমি গৈছে এতিয়া SSD ইউজ কৰা হয় या M.2 SATA ইউজ কৰা হয় তো বলা কিয় ইউজ কৰা হয় হেতু আমি জানি লওঁ নেক্সট আমাৰ আহিলে SSD সলিড ষ্টেট ড্ৰাইভ এটা ইন্টিগ্ৰেটেড সার্কিট হয় য'ত তোমাৰ ডেটা বিলাক ইলেক্ট্ৰনিকলি ষ্ট'ৰ কৰা হয় ওকে আৰু ই তোমাৰ যোনটো ট্ৰেডিশনাল হাৰ্ড ডিস্ক আছে তাৰ পৰা বেটাৰ হয় ওকে কেলে কি ফিজিক্যালি ইয়াত কোনো ধৰণৰ বস্তু মুভ নহয় না তোমাৰ মোটৰৰ মাধ্যমে ম্যাগনেটিক ডিস্ক মুভ কৰে या লেন্স ইউজ কৰা হয় ইয়াত ডাইৰেক্টলি ইলেক্ট্ৰনিক ডেটা ষ্ট'ৰ হয় সার্কিটৰ মাধ্যমে সার্কিট আছে সেই সার্কিটত ষ্ট'ৰ হয় আৰু এটোৰ গ্ৰেট ডিউৰেবিলিটি মানে পৰি গলে একো নহয় যেনেকে পেন ড্ৰাইভ পৰি গলে একো নহয় তেনেকে SSD যদি পৰি যায় কোনো ধৰণৰ ড্যামেজ নহয় পাৱাৰ লো পাৱাৰ কনজাম্পশন আৰু ফাস্ট পারফরম্যান্স ইয়াৰ স্পিড যোনটো আমাৰ
হাৰ্ড ডিস্ক আছে তাৰ পৰা ফাৰ বেটাৰ তো চাব পাৰা ম্যাক্সিমাম স্পীড হয় 550 MB per second তো স্পীড স্টেবল এণ্ড ডিউৰেবল কম্পেক্ট এনাৰ্জি ইফিচিয়েঞ্চি হয় ঠিক আছে তো হেতুৰ কাৰণে এটো মোস্ট অফ দা ল্যাপটপ আৰু ডেস্কটপত ইউজ কৰা হৈছে নেক্সট আমাৰ আহিলে কি ফিচাৰ্স অফ SSD SSDৰ কি ফিচাৰ্স বিলাক মই অলৰেডি ডিসকাস কৰিছো আৰু এবাৰ মই ডিসকাস কৰি দিও নো মুভিং পাৰ্ট মানে ইয়াত কোনো ধৰণৰ মুভিং পাৰ্ট নাই যেনেকে ডিস্ক তাৰ পিছত তোমাৰ লেন্স या মোটৰ তাৰ কাৰণে ইয়াত তোমাৰ ডেটা বিলাক বহুত ইজিলি আৰু ফাস্ট ষ্টৰ হয় ফাস্ট পারফরমেন্স দেখায় তো ইয়াত লিখাও আছে ফাস্ট পারফরমেন্স ওকে কেলে কি ইয়াৰ ভিতৰত ফিজিক্যালি যদি একোৱে নাই তেতিয়া হলে ই ডাইৰেক্টলি ইলেক্ট্ৰনিক যোনটো সার্কিট আছে ইন্টিগ্ৰেটেড সার্কিট আছে তাত তোমাৰ ডেটা বিলাক ষ্টৰ হয় ইনক্ৰিজ ডিউৰেবিলিটি ইয়াত কোনো ধৰণৰ মানে যদি মানে ফিজিক্যালি মানি লোৱা তোমাৰ SSD টো পৰিও যায় ঠিক আছে কোনো ধৰণৰ তেনেকা ড্যামেজ নহয় কেলে কি যদি তুমি হাৰ্ড ডিস্কটো পেলাই দিয়া তাৰ ভিতৰত মোটৰ আছে লেন্স আছে হেবিলাক ডিসপ্লেস হলে মেবি তোমাৰ হাৰ্ড ডিস্কটো কাম নকৰে তো এটোৰ কাৰণে এটো বেছি ডিউৰেবল ভাল ঠিক আছে নেক্সট আহিলে লো পাৱাৰ কনজাম্পশন হেতু মই কলো ঠিক আছে এটো তোমাৰ পাৱাৰ কনজাম্পশন কম লয় মানে তোমাৰ কারেন্ট কম ই ইউজ কৰে আৰু ল্যাপটপৰ কাৰণে এটো বেটাৰ কেলে কি তোমাৰ যোনটো ল্যাপটপৰ ব্যাটাৰি আছে তাৰ লাইফটো বাঢ়ি যায় ঠিক আছে ভাল পারফরমেন্স দিব পাৰে নেক্সট আছে স্মলাৰ সাইজ ইয়াৰ যোনটো সাইজ হয় স্মলাৰ হয় সৰু হয় তাৰ কাৰণে এটো ল্যাপটপ আৰু তোমাৰ আৰু সৰু যোনবিলাক ডিভাইসেস আছে তাত ইউজ কৰিব পাৰা ঠিক আছে SSD তাৰ পিছত ৰিডিউস নয়েজ ইয়াৰ নয়েজও কম মানে ইয়াত যোনটো আৱাজ এটো বহুত কম পোৱা যায় হাৰ্ড ডিস্কত বেছি পোৱা যায় তাৰ পিছত তোমাৰ ভেৰিয়াস ফৰ্ম অফ ফ্যাক্টৰস মানে ভেৰিয়াস ফৰ্ম অফ SSD ওলাইছে মিনি SSD ওলাইছে ঠিক আছে তাৰ পিছত তোমাৰ M.2 SATA ওলাইছে তাৰ পিছত M.2 NVMe বিভিন্ন অফাৰিং ফ্লেক্সিবিলিটি ফৰ ডিফাৰেন্ট সিস্টেমৰ কাৰণে বেলেগ ধৰণৰ তোমাৰ SSD ওলাইছে তো এইবিলাক ফিচাৰ্স হয় নেক্সট আমাৰ আহিলে M.2 SATA M.2 SATA formerly known as the next generation form factor NGFF is a specification for internally mounted computer expansion card and connector it was developed to replace the older mini SATA M SATA and mini PCIe stands তো এটো কি হল তোমাৰ যেতিয়া তোমাৰ SSD ওলাইছিল SSD আৰু এটা ভাৰ্সন ওলাইছিল হেতুক মিনি SATA কোৱা হয় হে মিনি SATA ৰিপ্লেস কৰাৰ কাৰণে M.2 SATA ওলাইছে কেলে কি হেতু ইমান পপুলাৰ নাছিল তাৰ পিছত M.2 SATA কিয় কাৰণে ওলা হৈছে এটো এমবেডেড সিস্টেমৰ কাৰণে ওলাইছে এমবেডেড সিস্টেম মানে যত প্ৰসেসৰ তোমাৰ গুটে বিলাক একেলগে থাকে মানিলো এটা মনিটৰত তোমাৰ CPU থাকিব প্লাস মনিটৰটো গুটে বিলাক একেলগে থাকিব হেতু কাৰণে ওলোৱা হৈছিল তোমাৰ M.2 SATA কেলে কি এটো কম্পেক্ট আৰু একদম সৰু এটা ৰেমৰ নিচিনা যেটো আৰামসে তুমি যে কোনো এমবেডেড সিস্টেমত আৰামসে লগাব পাৰা তাৰ কাৰণে এটো ডেভেলপ কৰা হৈছে ইয়া ৰিপ্লেস কৰি এটো কানা হৈছে যোনবিলাক আমাৰ M SATA या मिनी SATA या मिनी PCI স্লটস বিলাক আছে তাক ৰিপ্লেস কৰি এটো আনা হৈছে ইয়াৰ স্পিডো সেম টু সেম 550 MB per second আৰু ল্যাপটপ আৰু এমবেডেড সিস্টেমত এটো মোস্ট অফ দা টাইম ইউজ কৰা হয় নেক্সট M.2 NVMe SSD non-volatile memory express drive attached to the peripheral component interconnect express slot directly on a motherboard instead of using the traditional SATA interface তো ইয়াত কোনো ধৰণৰ SATA interface use নহয় ইয়াত directly এটা motherboardত slot থাকে যত তুমি এটো NVMe SSD লগাই দিব পাৰা আৰু হে motherboardটো স্পেসিফিক্যালি NVMe SSD ৰ কাৰণে বনোৱা হয় এটো মনত ৰাখিবা তুমি যে কোনো মাদাৰবোৰ্ডত এটো লগাব নোৱাৰিবা হে মাদাৰবোৰ্ডটো স্পেসিফিক্যালি এটো SSD ৰ কাৰণে বনোৱা হয় ঠিক আছে ইয়াৰ ম্যাক্সিমাম স্পিড হল 14000 MB per second ল্যাপটপ আৰু এমবেডেড সিস্টেমত ইউজ কৰা হয় আৰু 5th জেনাৰেশনৰ পা এই ধৰণৰ SSD
লগাব পাৰিবা 5th জেনেৰেশ্যনৰ পৰা এই ধৰণৰ SSD তুমি লগাব পাৰিবা তেতিয়াহলে তুমি পাৰফৰমেন্সটো ভাল পাবা নেক্সট ইয়াত চাব পাৰা ফিচাৰ্স তো তুমি চাব পাৰা SATA মানে কি হল সিৰিয়েল এডভান্স টেকনলজি এটাচমেন্ট যোনটো HDD SSD আৰু তোমাৰ M.2 SATA ইউজ কৰা হৈছিল কিন্তু NVMe ইয়াৰ টেকনলজিটো বেলেগ ইয়াৰ ইন্টাৰফেসটো বেলেগ তো নন ভলেটাইল মেমৰি এক্সপ্ৰেছ ইউজ কৰা হয় ইয়াত তুমি চাব পাৰা SATA বাস ইউজ কৰা হয় ইয়াত PCIe বাস ইউজ কৰা হয় ঠিক আছে এটো স্লোৱাৰ হয় less than 600 MB per second আৰু এটো হল ফাস্ট typically 3000 MB per second or pa আৰু up to 7500 MB লকে যায় ঠিক আছে কিন্তু এটো আৰু বেটাৰ পারফরম্যান্স দিয়ে যেতিয়া তুমি 5th জেনারেশনৰ PCIe slot লগাবা নেক্সট ইয়াৰ লেটেন্সি চাব পাৰা হায়াৰ ঠিক আছে ল্যাগ কৰে আৰু এটো লোৱাৰ ইয়াত কম হয় স্কেলেবিলিটি ইয়াৰ লিমিটেড আছে ইয়াৰ স্কেলেবল আছে মানে এটো এক্সপান্ড কৰিব পাৰা তো আই থিংক আজিৰ যোনটো মই কনসেপ্ট তোমালোকৰ বুজালো বুজি পাইছা বহুত জগাত বিভিন্ন ধৰণৰ সেকেন্ডাৰী মেমৰি ইউজ কৰা হয় এতিয়া তোমাৰ কথা তুমি কি ধৰণৰ মেমৰি ইউজ কৰিব বিচাৰিছা আৰু যদি তুমি 5th জেনাৰেশ্যনৰ সিস্টেম ইউজ কৰি আছা তেতিয়াহলে M.2 NVMe slot থাকা মাদাৰবোৰ্ড যদি পোৱা হেতু ইউজ কৰিবা বেটাৰ হ'ব তোমাৰ কাৰণে পারফরম্যান্স ভাল পাবা আদারওয়াইজ তুমি SSD লগাবা HDD লগোৱাৰ কোনো মিনিং নহয় কেলেকি হেতু অলৰেডি এটা আউটডেটেড কনসেপ্ট হৈ গল আউটডেটেড পাৰ্ট হৈ গল তো হেতু এতিয়া আমি বন্ধ কৰি দি আছো হেতু এক্সটাৰ্নাল এজ এ ড্ৰাইভ তুমি ইউজ কৰিব পাৰা তো আজিৰ কাৰণে ইমানে আজিৰ ক্লাছটো মই ইয়াতে সমাপ্ত কৰো থ্যাংক ইউ টেক